হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে বৰ্তমান ময়ো ভালে আছোঁ আৰু নমস্কাৰ জনাই সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এইফালে দেখিছে নহয় কপালখন দিনে দিনে চোতাল হৈ গৈ আছে কি কৰিব আৰু মা বেটি দুইজনী ধুনীয়াকৈ ওলাই লৈ এফালে যাবলৈ বুলি ওলাই আহিছোঁ আৰু নুবেটি যাবলৈ পাই একদম গান নাচ চব ওলাই গৈছে মানে আমি এতিয়া গৈ আছোঁ মাহঁতৰ ঘৰলৈ বুলি তাই যিহেতু আইতাকৰ ঘৰলৈ বুলি ক'লে তেনেই ভাল পায় আৰু সেইটো কাৰণে গোটেইজনী নাচি বাগি ৰক্ষাই নাই আৰু ফাইনেলি আহি ঘৰ পাই গ'লোহি আৰু এতিয়া বাবা ৰাস্তাতে ৰখি আছিলে তাইক দেখি গোটেইজনী মানে ৰ'বই নোৱাৰা হৈ গৈছে সেইটো কাৰণে দৌৰি গৈ বাবা বহি দিছে আৰু পিঠিত গৈ তাই লাপুংকৈ বুকচাত উঠিয়ে লৈছে আৰু যিহেতু 1 বছৰ দিন ইয়াতে একেৰাহে থাকি যোৱা ন সেইটো কাৰণে মানে আহিয়ে থাকোঁ কৈ থাকে সেইটো কাৰণে স্কুল বন্ধ আছিলে ঘপককৈ গুচি আহিলোঁ আৰু যিহেতু এতিয়া বহাগৰ ছিজন আৰু বাটতে ইমান ধুনীয়াকৈ ভাটৌ ফুলপাহ ফুলি আছে আৰু এইফালে মায়ে চলাই আছে তাত অহাৰো কাৰণ আছে তাকো কৈ আছোঁ লাহে লাহে কৈ আছোঁ লাষ্টত ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব এইফালে মায়ে চলাই আছে তাত মানে যোৱাটো দেওবাৰে আহিছিলোঁ তাত লগাবলৈ বুলি 11খনকৈ চাদৰ আৰু 1খন মেখেলা চলাই শেষ নহ'ল সেইটো কাৰণে মায়ে চলাই আছে আৰু মই আজি তাঁতখন নিবলৈ বুলি আহিছোঁ এয়া আহি মেলি কাপোৰ ময়ো চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া তাঁতত লাগি গৈছোঁ ধুমাধুম বতৰটো একেবাৰে বেয়া ৰাতিপুৱাতে বৰষুণ দিছিলে আকৌ বৰষুণ আহিবও পাৰে সেইটো কাৰণে এইফালে মা আৰু ভণ্টি দুইজনী লাগি আছে আৰু ইফালে মই লাগি আছোঁ এনেদৰে এতিয়া ফণিয়ে ফণিয়ে ৰাঁচখন নি থকা হৈছে মানে বতাহ বহুত মাৰিছিল যিহেতু শিমলু ফুলা ছিজন হয় ন শিমলু ফুলবোৰ আহি গোটেই তাঁতখনত লাগি গ'ল সেইটো কাৰণে গোটা বান্ধি ধৰিছে আৰু চলাবলৈ টান হৈছে আৰু 11খনকৈ চাদৰ আৰু 1খন মেখেলা একেদিনাই চলাই যোৱাটো সম্ভৱ নহয় হয়ো বাৰু কিন্তু আমি নোৱাৰিলোঁ যিহেতু তাঁতৰ খুঁটি পুতা দেৰি হৈছিল আজি কাৰণে তাঁতখন সামৰি থৈ দিলোঁ বতৰ বেয়া কৰি আহিলে আৰু মা মই দুইজনী আহিলোঁ বজাৰলৈ বুলি মাংস নিবৰ কাৰণে দেই এয়া মায়ে লৈছে ছাগলী মাংস আৰু মই লৈছোঁ ব্ৰইলাৰ লিভাৰ আৰু ব্ৰইলাৰ কলিজাৰ তাকে ভাবিছোঁ অলপমান আজি ড্ৰাইকৈ ফ্ৰাই কৰি খামগৈ আৰু মায়ে ঝাৰু দুডাল কিনিছিল দুইডাল কাণতে এনেকৈ ওলমাই ল'লে আৰু এইফালে মা আৰু মই দুইজনী বজাৰ কৰি ল'লোঁ বজাৰ কৰি থকা ভিডিঅ' কৰি থকা নহ'ল আৰু মা একদম লগৰ নিচিনা সেইটো কাৰণে একদম ফ্ৰীকৈ থাকে ভাল লাগে খুব এনেকুৱা এজনী মাক পোৱাটো সৌভাগ্য লাগিব আৰু বজাৰ কৰি আহিলোঁ আহি এইফালে মই ব্ৰইলাৰ লিভাৰ ভাজিবৰ কাৰণে ৰেডি হৈ গৈছোঁ গুটি আলু লৈছোঁ নহৰু আদা আৰু পিঁয়াজখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু এতিয়া সেই আৰু চবেইতো জানেই কেনেকৈনো ফ্ৰাই কৰে মই তাকে অলপমান দেখাই দিছোঁ প্ৰথমতে পিঁয়াজ আদা নহৰু গোটেইখিনি তেলত ৰঙচুৱাকৈ ভাজি ল'লোঁ ভাজি লৈ ইয়াতে ব্ৰইলাৰ লিভাৰখিনি দি দিছোঁ দি পিনি পৰিমাণ অনুযায়ী নিমখ হালধি দি দিম এনেদৰে খাই খুবেই ভাল লাগে খাই চাবচোন যদি ব্ৰইলাৰ লিভাৰৰ লগত গুটি আলু খাই চোৱা নাই সদায় খাবলৈ মন যাব আৰু এয়া কিহৰ লগত খাবৰ কাৰণে ভাজি আছোঁ গম পাইছেনে এয়া খাবৰ কাৰণে ভাজিছোঁ সাজৰ লগত ঘৰলৈ আহিলে সাজ অলপ খোৱা হয় আৰু দেই সেইটোকে আকৌ কৈছোঁ বুলি বেলেগে কমেণ্ট নকৰিব কাৰণ খোৱাটো খাওঁ আৰু কিনো লুকুৱাই থ'ম আৰু এইফালে বনাই আছোঁ ভাত আৰু এইফালে ভাতটো হৈ যায় মানে মায়ে এয়া ছাগলী মাংসখিনি ধুনীয়াকৈ মছলাখিনি প্ৰথম সানি লৈছে আদা নহৰু পিঁয়াজ তেনেকৈ কৰি গোটেইখিনি আৰু আলু বেছি দিয়া নাই দেই কম পৰিমাণে দিছে এফালে ধুনীয়াকৈ মায়ে বনাই আছে ছাগলী মাংস মই বেছি ভালদৰে ছাগলী মাংস বনাব নাজানো সেইটো কাৰণে মাকে বনাবলৈ দিলোঁ আৰু মায়ে চব্জিখিনি বনাই হয় মানে এইফালে মই লৈছোঁ অকণমান সাজ আৰু ব্ৰইলাৰ লিভাৰ গুটি আলু ভাজি আৰু এয়া দেখিছে নহয় দেখিবলৈ খুবেই ধুনীয়া হৈছে আৰু এতিয়া ব'লক ভাতটো খাই লওঁ ধুনীয়াকৈ ভাতৰ লগত কচু পিটিকা চাটনি তাৰপিছত ছাগলী মাংস আছিল সেয়াই আৰু ৰাতিপুৱা শুই উঠি গ'লোঁ আগদিনা যিহেতু তাঁতখন চলাই শেষ নহ'ল অলপমান থৈ দিলোঁ বতৰ বেয়া কাৰণে আৰু ৰাতিপুৱাই উঠি ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে দেখিছে নহয় মনটো কিবা এটা ভাল লাগি গৈছে ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব ৰাতিপুৱা শুই উঠি এনেকুৱা ফুলবোৰ দেখিলে মনটো এনেই ভাল লাগি যায় নহয়নে আৰু গোটেই ফুলখিনি যেন একেৰাহে চায়ে থাকিম তেনেকুৱা লাগিছে আৰু ভাটৌ ফুলপাহ সেয়া দেখিছে নহয় দুপাহমান ফুলিছে আৰু তগৰজোপা ওচৰতে ফুলি আছে মানে ৰাতিপুৱা পৰিৱেশটো কিবা এটা ভাল লাগি গৈছে আৰু গোটেই ফুলখিনি আৰু এই চাহ কেইজোপা যে দেখিছে আমাৰ তাতে বাগানত পুলি লগাওঁতে মানে বাবাক দি পঠিয়াইছিলোঁ 20-25টামান আৰু পদূলি মুখতে এনেদৰে ৰুই থৈ দিছে ডাঙৰ হ'লে দেখি ভাল লাগিব বুলিয়ে ৰুবৰ কাৰণে দি পঠাইছিলোঁ আৰু আকৌ এবাৰ ফুলখিনি দেখুৱাই দিছোঁ কাৰণ মোৰ দেখি ভাল লাগিছে সেইটো কাৰণে আৰু এইফালে নুবেটি উঠি গ'ল তাইক ব্ৰাছ কৰিব দিছোঁ চকুৰ আগতে ব্ৰাছ কৰিব নিদিলে তাই নহ'লে অকল পানী খেলাই থাকে সেইটো কাৰণে শুই উঠাৰ পিছত তাইক এনেকৈ মানে চকুৰ সন্মুখতে ব্ৰাছ কৰিব দিওঁ আৰু তেতিয়া খেলিবলৈ সিমান এটা সময় নাপায় ন তাইও ব্ৰাছ কৰি ল'লে আৰু আমিও চাহ তাহ খাই আজৰি হৈ গ'লোঁ যিহেতু তাঁতখন চলাবলৈ অলপমান বাকী আছে আৰু আজি যাবগৈ লাগিব এইফালে ছিঙি আছোঁ কণবিলাহী ইমানেই কণবিলাহী লাগিছে যে ওচৰৰ মানুহে নিছে বোলে আৰু ঘৰত খাই আমনি লাগিছে হেনো সেইটো কাৰণে মোক অলপ লৈ যাব কৈছে
তাৰ বাবে এয়া ধুনীয়াকৈ মায়ে কণবিলাহী অলপ ছিঙি দিলে, ময়ো ছিঙি ল'লোঁ। ভাত পানী খাই আকৌ আজৰি হৈ এইফালে লাগি গৈছোঁ তাঁতত। আৰু এতিয়া সময় বাজিছে চাগে 11:30মান। আৰু মায়ে ধুনীয়াকৈ চলাই শেষেই কৰিলে। অকণমান সময় মই লাগি দিছোঁ, ভাতত লাগি আছিলোঁ, সেইটো কাৰণে সময় নাপালোঁ। ভাত খাই এখন ধুনীয়াকৈ তামোল পকতিয়াই লৈছোঁ। বাবাই তামোল পুতিবৰ কাৰণে তামোল পাৰি আছিলে, আৰু তামোলটো মানে একদম নাৰিকলৰ নিচিনা বগা। সেইটো কাৰণে ভণ্টিয়ে কাটিলে আৰু ক'লে যে এখন খা বুলি, সেইটো কাৰণে ময়ো খাই ল'লোঁ। বেছিটো তেনেকৈ তামোল নাখাওঁৱে, হ'লেও কেতিয়াবা নাৰিকল নিচিনা তামোল পালে খাব মন যায়। আৰু এইফালে ধুনীয়াকৈ বাবাই তামোল পুতিবৰ কাৰণে গাঁতটো খান্দি ল'লে, আৰু এতিয়া ইয়াতে তামোল পুতি দিছে ধুনীয়াকৈ। আৰু চলাবলৈ বেছি নাই, অকণমান আছে, গোটেইখিনি খৰধৰকৈ চলাই লৈছোঁ। আৰু তাঁতখনত কি হ'ল গম পায়নে, ৰাঁচখন মূৰ পা কৰাটো হলকি গুচি গ'ল। সেইটো একদম ডাঙৰ কথা হৈ গ'ল। আৰু তাঁত চলাই থাকোঁতে ভণ্টিয়ে এইফালে চাহ একাপ আনি দিলে, জাহাজী কল আৰু চুজিৰে বনোৱা পিঠাৰে। চাহ খাই আজৰি হৈ গ'লোঁ। এতিয়া আকৌ তাঁতৰ জিপাত নেকি খুলি গৈছিলে, গোটেইখিনি বাছি লোৱা হৈ গ'ল। আৰু নুবেটি মই দুইজনী ৰেডি হৈ গ'লোঁ ঘৰলৈ যাবলৈ বুলি। এইফালে নুবেটি মনটো সেমেকা, যাবলৈ মন নাই মাহীয়েকক এৰি, হ'লেও কি কৰিব, কাইলৈ যিহেতু স্কুল আছে যাবগৈ লাগিব। বাবাই ধুনীয়াকৈ টমটমত তাঁতখন বান্ধি দিলে যাতে ইফাল সিফাল হৈ নাযায়। আৰু নুবেটি মনটো মাৰি আহিছে, দেখিছে নহয়। আৰু আমি এতিয়া ওলালোঁ একেবাৰে ঘৰলৈ বুলি। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে, আজিলৈ বাই বাই।